মৰিয়নিত হেঙুল থিয়েটাৰৰ ৩৮তম নাট্যবৰ্ষৰ ২০ আগষ্টত আৰম্ভণি কৰা হয়। মৰিয়নিৰ বাপুজীৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত হেঙুল থিয়েটাৰৰ ৩৮ সংখ্যক নাট্যবৰ্ষ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অভিনেতা জ্যোতিষ বৰাই। এইবাৰ হেঙুলৰ মঞ্চত জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰুৱাকে ধৰি কেইবাগৰাকীও বোলছবি জগতৰ অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। পৰম্পৰা প্ৰতিশ্ৰুতি আৰু সময়ৰ চেতনাৰ হেঙুল হাইতাল বোলাই অসমৰ আগশাৰীৰ নাট্য দল হেঙুল থিয়েটাৰে বুধবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰে নাট্যযাত্ৰা। নাট্য নিৰ্বাচনৰ মৌলিকতা আৰু পৰিৱেশনৰ স্বকীয়তাৰে ভ্ৰাম্যমান জগতত জিলিকি উঠা নাট্য মহিৰুহ প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ স্মৃতি বিজড়িত হেঙুলৰ মঞ্চত এইবাৰ মঞ্চস্থ হ'ব ভিন্ন ৰসেৰে পৰিপূৰ্ণ নাট্যকাৰ প্ৰণৱ ভৰালীৰ ভাইৰেল গান্ধী, অভিজিৎ ভট্টাচাৰ্যৰ এচিড আৰু প্ৰণৱ বৰুৱাৰ পাগল থানা শীৰ্ষক ৯-৩খনকৈ নাটক। আজি মৰিয়নি ২০২৫-২৬ বৰ্ষৰ নাট্যৰংগৰ হেঙুল থিয়েটাৰত উপস্থিত হৈ সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু ৯টা মাহৰ কাৰণে এই হেঙুল থিয়েটাৰ শিল্পী কলাকুশলীক শুভেচ্ছা দিব আহিছোঁ। লগতে হেঙুল থিয়েটাৰৰ লগত মোৰ ভ্ৰাম্যমান থিয়েটাৰৰ ষ্টাৰ্টিং মানে আদিপাত যদি বুলি কোৱা হয় তেতিয়াহ'লে হেঙুল থিয়েটাৰ হ'ব। 94ত মই ইয়াৰ পৰাই থিয়েটাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। প্ৰশান্ত হাজৰিকা, ইলা কাকতিৰ সন্তান হেঙুল থিয়েটাৰ, তেওঁলোকৰ বিশেষকৈ শুনো তাৰমানে প্ৰশান্তৰ লগত থাকি ভ্ৰাম্যমানৰ অ আ ক খ শিকাৰ যদি মই কওঁ মোৰ পাঠশালা বুলি কোৱা হয় তেতিয়াহ'লে মোৰ হেঙুল থিয়েটাৰ ক'ব লাগিব। আৰু হেঙুল থিয়েটাৰ এতিয়া প্ৰশান্তদাৰ সুযোগ্য সন্তান সংকল্পজিৎ বাবলুৱে যথেষ্ট ভাল কাম কৰি আছে। নতুন নতুন টেষ্ট দিবৰ কাৰণে চেষ্টা কৰিছে হেঙুল থিয়েটাৰে, আৰু মই বৰ আশাবাদী। আৰু হেঙুল থিয়েটাৰ বুলি সদায় এটা নিজৰ থিয়েটাৰ বুলি এটা গৌৰৱ অনুভৱ কৰোঁ, সেইকাৰণে আহোঁ। আজি এই শুভখনত ৯টা মাহৰ কাৰণে শিল্পী কলাকুশলীসকল যেতিয়া ওলাইছে, ভগৱানে তেওঁলোকক শক্তি দিয়ক বা বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰি যাতে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হয়, তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু শুভেচ্ছা থাকিল সমূহ শিল্পী কলাকুশলীলৈ। ধন্যবাদ। হেঙুল থিয়েটাৰ আমাৰ গৌৰৱ, আমাৰ অভিমান। আমি খুবেই উৎকণ্ঠাৰে বাট চাই থাকোঁ আজি এই দিনটোলৈ। হেঙুলৰ আজি আৰম্ভণি, আৰু প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো বৰষুণ, কিন্তু প্ৰত্যেক বৰ্ষৰ দৰে বৰষুণৰ লগত মানুহৰ শিলডল ভাঙি যি প্ৰৱেশ, সেয়াও এতিয়া ঘটিব লৈছে। মোৰ বিশ্বাস ৰাইজৰ আশীষ, ৰাইজৰ মৰম লৈ হেঙুল এই বৰ্ষত সাফল্য হ'ব। মৰিয়নিবাসীৰ পৰা আৰম্ভ হৈছে, সমগ্ৰ অসমৰ ৰাইজৰ মন জয় কৰিব পাৰিব, হৃদয় জয় কৰিব পাৰিব। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা ডাঙৰীয়াও আজি মঞ্চ মুকলি কৰিব। তেখেতলৈ আমি স্বাগতম জনাইছোঁ মৰিয়নিবাসী ৰাইজে। আৰু মোৰ বিশ্বাস তেখেত যথেষ্ট অভিজ্ঞ, তেখেতৰ আশীৰ্বাদ হেঙুলৰ পৰিয়াললৈ আগবঢ়াব। আমি মৰিয়নি ক্ৰীড়া সন্থাৰ দ্বাৰা আমি পৰিচালিত আমি এই প্ৰথম যি দৰ্শনী, আমি খুবেই আশা আৰু সপোন লৈ পেলাই আমি আগবাঢ়োঁ। আৰু মৰিয়নি ক্ৰীড়া সন্থাৰ দৰে ক্ৰীড়া সন্থাই আমি যি সাহায্যতে আমি আনো, আমি যথেষ্টখিনি সঁহাৰি লাভ কৰোঁ দৰ্শকৰ পৰা, ৰাইজৰ পৰা, আৰু ইয়াৰ বাবে ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু এই বৰ্ষতো ৰাইজৰ সঁহাৰি পাম মোৰ বিশ্বাস। হেঙুল পৰিয়াললৈ শুভকামনা জ্ঞাপন কৰিছোঁ। খুবেই আশাবাদী। আমি প্ৰত্যেক বছৰ ধৰণে এইবছৰো 3খন ভিন্ন ৰুচি নাটক লৈ আৰম্ভ কৰিছোঁ। আজি আমাৰ প্ৰথম নিশা। যতীন দা আহিছে আমাক শুভেচ্ছা দিবলৈ, আমাৰ অলপমান মৰম সাহস গোটাবলৈ। চ' ভাল লাগিছে। আৰু আজি আমি অভিজিৎ ভট্টাচাৰ্যদেৱৰ এচিডখনেদি শুভাৰম্ভ কৰিম। তাৰপিছত আৰু 2খন আছে, প্ৰণৱ বৰুৱাৰ পাগল থানা আৰু প্ৰণৱ ভৰালীৰ ভাইৰেল গান্ধী বুলি। বতৰটো আজি অলপ বেয়া, কিন্তু ভাল হ'ব বুলি আশা কৰিছোঁ, আৰু ৰাইজে আদৰি ল'ব বুলি মই খুবেই আশাবাদী। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই।
গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ